চাওক নিশ্চয় কৰি তুমি পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ লগে লগে যিসমূহ সামগ্ৰী আছে সেয়া লাগিলে খাদ্য সামগ্ৰী হওক বা অন্যান্য যিসমূহ সামগ্ৰী হওক প্ৰত্যেকৰে আচলতে দাম বৃদ্ধি হয় কাৰণ যি যাতায়াতী মাচুল সেয়া বৃদ্ধি হয় ইতিমধ্যে আপুনি উল্লেখ কৰিছে বিগত 2টা সপ্তাহত 4বাৰকৈ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে আৰু আজিৰ তাৰিখত গুৱাহাটী মহানগৰীত যদি আমি কওঁ তেনেহ'লে পেট্ৰলৰ দাম হৈছেগৈ 105 টকা আৰু ডিজেলৰ দাম হৈছে 97 টকা এয়া হৈছে 97 টকা 23 পইচা আজি যদি আমি আজি তাৰিখৰ যিটো নিৰিখ বা ৰেট সেয়া আমি দেখুৱাইছোঁ ডেট 25/5/2026 আৰু পেট্ৰলৰ মূল্যৰ কথা তেনেহ'লে আমি যদি কওঁ 105 টকা 73 পইচা আৰু যদি ডিজেলৰ কথা কওঁ তেনেহ'লে 97 টকা 23 পইচা এয়া হৈছে আজি তাৰিখত গুৱাহাটী মহানগৰীত পেট্ৰল ডিজেলৰ নিৰিখ আমি পোনে পোনে যিসমূহ লোক আছে পুৱাৰ ভাগতে তেওঁলোকে পেট্ৰল ভৰাবলৈ আহিছে তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিম জানিবলৈ যত্ন কৰিম কাৰণ যি পেট্ৰল ডিজেলৰ মূল্য গুৱাহাটী মহানগৰীত নিৰ্বাচনৰ পূৰ্বে 98 টকা আছিলে সেই পেট্ৰল ডিজেল আজি 105 টকা হৈছে গতিকে কেনেকুৱা কি প্ৰভাৱ পৰিছে যিসকল গ্ৰাহক আছে তেওঁলোকৰ পৰা আমি জানিবলৈ যত্ন কৰিম এগৰাকী এখন টেম্পুৰ চালক আছে আমি তেওঁৰ পৰা প্ৰথমতে জানিম দাদা অকণমান জানিম পেট্ৰল ডিজেলৰ দাম পুনৰ বাঢ়িলে আজি আকৌ 2 টকা 61 পইচাকৈ বাঢ়িছে মই আন একাংশ আছে তেওঁলোকৰ সৈতে কথা পাতিম দাদা অকণমান জানিম তেল ভৰাইলে ইতিমধ্যে দাম বাঢ়িছে আজি আকৌ 105 টকা পাৰ হৈছে মানে দিনেৰে মানে এটকা এটকাকে ৰেগুলাৰ ডেইলি এদিন বাঢ়ি থকা নিচিনা হৈছে মুঠতে 3 টকা বাঢ়িল এতিয়া এটকা এটকাকে 5 টকাই হৈ গ'ল প্ৰভাৱ নিশ্চয় পৰিছে এতিয়া এইটোৰ লগে লগে বস্তুৰ দাম বাঢ়িব গেছটোৰ দাম বাঢ়িছে গেছৰ নাটনি হৈছে এতিয়া আজি 25 দিনৰ গেছ লাহে 1.5 মাহ 2 মাহ লগা হৈছে বহুত অসুবিধা হৈছে নিশ্চয় মই আন একাংশ আছে অকণমান জানিম দাদা অকণমান আপোনাৰ কাষলৈ ইতিমধ্যে আপুনি দাম দেখা পাইছে নতুন যি দাম আহিছে আজিৰ তাৰিখত 105 টকা পাৰ হৈছে কি ক'ব কাৰণ নিৰ্বাচনৰ পূৰ্বে সেয়া 98 আছিলে মানে যেতিয়া নতুন চৰকাৰৰ পৰা আহিলে ইমান মানে চব বস্তুৱে হাই হৈ গৈছে এতিয়া আগতে যিমানখিনি তেল পাইছে তাতকৈ এতিয়া দুগুণ ভৰাব লাগে যে অলপ হ'লেও কম আহে তেল সেইটো হিচাপত মানে বিৰাট প্ৰব্লেম হোৱা হৈছে অকণমান খুৰা আপোনাৰ পৰা জানিম যিহেতু পুৱা ভাগতে আপুনিও আহিছে হয়তো দেখি পেলাই আপুনিও চক হৈছে কাৰণ 105 আজি 105 টকা হৈছে দেখিছোঁ এতিয়া আজিয়ে গম পালোঁ দাম বাঢ়িছেতো সুবিধা নিশ্চয় নিশ্চয় মই আৰু আন একাংশ আছে তেওঁলোকৰ পৰাও কিছু কথা পাতিবলৈ জানিম দাদা কি ক'ব আচলতে 105 আজিৰ তাৰিখত হয় মই অকণমান আপোনাৰ কাষলৈ আহিম জানিবলৈ যত্ন কৰিম 105 টকা আজিৰ তাৰিখত গুৱাহাটীত পেট্ৰলৰ দাম যোৱাকালি দেখোন 103 টকাহে আছিলে আজি আকৌ বাঢ়িল মানে অসুবিধা হ'ব মানুহৰ এনেকুৱা হ'লে বহুত অসুবিধা পৰিব লগা হ'ব দেখোন এইটোৱে আৰু কি ক'ম নহ'লে আৰু এনেকুৱা হ'লে কেনেকৈ আন একাংশ আছে আমি তেওঁলোকৰ কাষলৈ যাম যিসকলে বাহন 4চকীয়া বাহন লৈ আহিছে তেওঁলোকৰ কাষলৈও যাম আমি 2চকীয়া বাহনৰ যিসকল গৰাকী তেওঁলোকৰ পৰা আমি মন্তব্য শুনালোঁ 4চকীয়া বাহনৰ যিসকল গৰাকী তেওঁলোকে কি কয় আমি তেওঁলোকৰ পৰা জানিম দাদা অকণমান জানিবলৈ যত্ন কৰিম পুনৰ বাঢ়িলে পেট্ৰল ডিজেলৰ দাম আজিৰ তাৰিখত গুৱাহাটীত যিটো ৰেট আপুনি দেখিছে ইতিমধ্যে কি ক'ব অসুবিধা নিশ্চয়কৈ হৈছে অলপ চলপ হৈছে বেছি ইমান এটা হোৱা নাই তথাপিতো আৰু এনেকৈ চলিব লাগিব আৰু উপায় নাই কমকৈ ইউজ কৰিব লাগিব সেইটোৱে আৰু মই আন একাংশ আছে তেওঁলোকৰ কাষলৈ যাম তেওঁলোকৰ পৰাও কথা পাতিবলৈ যত্ন কৰিম জানিবলৈ যত্ন কৰিম অকণমান খুৰা যদি সম্ভৱ হয় পেট্ৰল ভৰালে ইতিমধ্যে আকৌ দাম বাঢ়িছে আজি নতুন ৰেট আজি নতুন ৰেটত ভৰাব লগা হৈছে কি ক'ব এই দাম বহুত বাঢ়িছে দাম বৰ দিগদাৰ হৈছে নাই আমাৰ চবৰে চলিবলৈ গাড়ী চলাবলৈ বন্ধ কৰিব লাগিব আৰু ইমান দাম হৈছে তেল কি ক'ব আৰু সেইটোৱে আৰু বেলেগ একো নাই নিশ্চয়কৈ এয়া হৈছে সাধাৰণ জনতা তেওঁলোকৰ মতামত আচলতে কেনেকৈ জুৰুলা কৰিছে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি সেয়া আমি কৈছোঁ দাদা অকণমান আপোনাৰ পৰা আজি আকৌ তেল ভৰাবলৈ আহিছে দাম বাঢ়িছে কি ক'ব কি ক'ম মানে এতিয়া যিটো দাম বাঢ়িছে আমাৰ চলিবলৈ উপায় নাইকিয়া নিচিনা হৈছে কাৰণ যিটো আপোনাৰ ইৰাক ইৰাণৰ যুদ্ধ লাগিছে বুলি কৈ তেলৰ দাম বাঢ়িছে গতিকে বেলেগৰ পৰা তেল দি আছোঁ বুলি কৈছে কিন্তু ইয়াতে মাননীয় মুখ্য প্ৰধানমন্ত্ৰীয়ে ল'ব বিচৰা নাই তাৰ বিষয়লৈ কি ক'ম এতিয়া তেলৰ দাম বঢ়া মানে প্ৰত্যেক বস্তুতে দাম বাঢ়িছে আমাৰতো বাঢ়া নাই অসুবিধা আপোনালোকৰ নিশ্চয় হৈছে লোকচান হৈছে অসুবিধাটো বহুত অসুবিধা হৈছে আমাৰ চলা মেলাই অসুবিধা হৈ গৈছে তাৰ বিষয়লৈ কি ক'ম এতিয়া অসম চৰকাৰে ধৰি লওক তাৰে অলপ গুৰুত্ব ল'ব লাগে কিবাকৈ দামটো যদি অলপ কমাই দিয়ে আমাৰো অলপ সকাহ হয় নিশ্চয় নিশ্চয় এয়া হৈছে যিসকল লোক খাটি খোৱা জনতা সেইসকল লোকৰ আজিৰ তাৰিখৰ মনৰ কথা অকণমান দাদা জানিম আকৌ আজি দাম বাঢ়িলে পেট্ৰল ডিজেলৰ 2টা সপ্তাহত 4বাৰকৈ দাম বাঢ়িছে আজি 105 টকা পেট্ৰলৰ দাম 97 ডিজেলৰ দাম হয়
এতিয়া আমাৰ পেট্ৰল গাড়ী আমি চলাওঁতে এতিয়া আমাৰ বিৰাট সম্ভৱ হৈ গৈছে মানে দিনটো গাড়ী চলাই কিনে মানে ঘৰলৈকে মানে চাউল দালি নিয়াৰ কাৰণে পইচা নোহোৱা হৈ গৈছে আমাৰ মানে আপোনাৰ ইলেক্ট্ৰনিক অটোবিলাক ওলাই দিছে ওলাই দিলে অনলাইন কৰে সিহঁতে আমাৰ অটোত নাযায় এতিয়া মানুহবিলাক পেট্ৰল দাম ডেইলি বাঢ়ি আছে আমি চলিম কেনেকৈ কমচে কম চৰকাৰে আমাৰ অলপ কিবা চালে ভাল সুবিধা হয়। নিশ্চয়কৈ এয়া হৈছে সেইসকল লোক যিসকলে নিতৌ এই বাহনখন লৈ তেওঁলোকৰ পৰিয়ালটো পোহপাল দিয়ে এই বাহনখন লৈ তেওঁলোকে সপোন দেখে দুবেলা দুমুঠি তেওঁলোকে খায় কিন্তু পেট্ৰল ডিজেলৰ যি দাম বৃদ্ধি সেই দাম বৃদ্ধিয়ে তেওঁলোকক বাৰুকৈ প্ৰভাৱ পেলাইছে। আন একাংশ লোক আছে আমি তেওঁলোকৰ কাষলৈও যাম জানিবলৈ যত্ন কৰিম। এগৰাকী যুৱক মই তেওঁৰ পৰা জানিম। দাদা অকণমান যদি সম্ভৱ হয় কথা পাতিবলৈ যত্ন কৰিম। খুৰা আপোনাৰ কাষলৈকে আহিছোঁ যিহেতুকে পেট্ৰল ভৰাবলৈ আহিছে হয়তো গম পাইছে যে পুনৰ দাম বাঢ়িছে আজি আকৌ 2 সপ্তাহত 4বাৰ দাম বৃদ্ধি। হয় এটা খুবেই অসুবিধা হৈছে এইটো আপোনাৰ ৰাইজৰ কাৰণে আপোনাৰ ইলেকশ্যনৰ আগত এই কথাটো অনুমান কৰা গৈছিলে যে ইলেকশ্যনৰ সময়ত বঢ়া নাছিলে কিন্তু ইলেকশ্যনৰ একদম ৰিজাল্টৰ পিছে পিছে আপোনাৰ এই ৰিজাল্টটো আহিব বুলি অনুমান কৰিছিলোঁ কিন্তু ৰাইজে তথাপি আপোনাৰ পৰিৱৰ্তন বিচাৰিছিলে যদিও নহ'লে তো একজেক্টলি তেনেকুৱাকৈ থাকিলে। এতিয়া চাওক আপোনাৰ প্ৰতিটো দিনতে আপোনাৰ প্ৰতিটো বস্তুত আপোনাৰ দাম বাঢ়ি গৈ আছে। আপোনাৰ পেট্ৰল ডিজেলৰ দাম বঢ়াৰ লগে লগে আপোনাৰ চব বস্তুৰে মূল্য বৃদ্ধি হৈ আছে আৰু এইটোৰ কাৰণে সাধাৰণ ৰাইজৰ বহুতে অসুবিধা হৈছে।